সন্মুখৰ ব্যক্তিজনৰ যেনেকুৱা ধৰণৰ পাৰ্চনেলিটি হ'ব, যেনেকুৱা ধৰণৰ ব্যক্তিত্ব হ'ব, তেখেতৰ টিমতো তেনেকুৱা ধৰণৰ পাৰ্চনেলিটি, তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰহে জন্মগ্ৰহণ কৰে। যেনেকে কয় ন, যেনেকুৱা বাপেক হয় তেনেকুৱাই পুতেক হয়। তো আমি তেনেকুৱা এজন পাৰ্চনেলিটিৰ ব্যক্তি হ'ব লাগিব। তো পাৰ্চনেলিটি আপুনি যেতিয়াই আপুনি এতিয়া ঘৰতে থাকক বা বাহিৰতে থাকক, আপোনাৰ পাৰ্চনেলিটি এনেকুৱা হ'ব লাগিব যে আপুনি যে চুপাৰিয়ৰ সেয়া আপুনি মুখৰ কথাত নহয়, সেয়া আপোনাৰ ব্যৱহাৰত আপোনাৰ হ'ব। আৰু আপোনাৰ ব্যৱহাৰ, আপোনাৰ ভিতৰত কি আছে সেইখিনি সন্মুখৰ ব্যক্তিজনে পাছতহে গম পাব। ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দ্য লাষ্ট ইম্প্ৰেছন। আপোনাৰ দেখাৰ লগে লগে 5 to 10 ছেকেণ্ডৰ ভিতৰতে সন্মুখৰ ব্যক্তিজনে এটা ধাৰণা বনাই লয় যে আপুনি কেনেকুৱা ব্যক্তি হয়। যদি আপোনাৰ ওপৰত যদি তেখেতৰ যদি ইণ্টাৰেষ্ট যদি নাথাকে, আপোনাৰ ওপৰত যদি তেখেতৰ যদি ৰুচি যদি নাথাকে, তেতিয়াহ'লে আপুনি যিটো প্ৰডাক্ট লৈ গৈ আছে বা আপুনি যিটো চাৰ্ভিছ দিবলৈ গৈ আছে, আপুনি যিটো সেৱা ইম্প্ৰেছন ইজ দ্য লাষ্ট ইম্প্ৰেছন। যেতিয়া আপুনি কাৰোবাৰ ওচৰতে আপুনি আৰ্চিম লৈ আপুনি যাব, আপুনি তেতিয়া আপোনাৰ ফাৰ্ষ্ট আপুনি আৰ্চিমৰ প্ৰেজেণ্টেশ্যন পাছত কৰিব, আগতে আপোনাৰ নিজৰ প্ৰেজেণ্টেশ্যন কৰিব লাগিব। ইস্ত্ৰি মাৰি যাব লাগিব। জোতা যে আপুনি যে পিন্ধিব যে, সেয়া জোতাও চাব যাতে মই বহুতৰ দেখোঁ কেতিয়াবা জোতা আপোনাৰ পলিচ নাথাকে, জোতা আপোনাৰ ফটা চিঙা দেখিব। আৰু বহুতক দেখোঁ প্লাষ্টিক টাইপৰ কিবা কিবি জোতা পিন্ধি যায়, তেনেকুৱা আপুনি ফৰ্মেল আপুনি মেইনটেইন কৰিব। আৰু চাৰ্ট ইন কৰি যাব, খোলা মেলাকে কৰ্মী তেখেতসকলক মই ক'ম, আপোনাৰ কাপোৰত আপোনাৰ মৰ্যাদা। তো আপুনি তেনেকুৱাই আপুনি কাপোৰ পিন্ধি যাব, আপুনি তেনেকুৱাই আপুনি মুখত আপুনি যিখিনি আপোনালোকে কিশোৰৰ আমাৰ প্ৰসাধন আপোনালোকে ব্যৱহাৰ কৰে, অতিৰঞ্জিত যাতে নালাগে, মানে আপোনাক দেখি যাতে তেখেতক যাতে সন্মুখৰ ব্যক্তিজনক যাতে লাগে যে এই মানুহজন যে আহিছে, সেই মানুহজন হয় বা মোৰ সেই মানুহগৰাকী হয়, যিজন ব্যক্তিয়ে মোৰ যিখিনি সপোন আছে সেইখিনি বাস্তৱত পৰিণত কৰিব পাৰিব। চক আমি প্ৰডাক্ট দিবলৈ কাকো নাযাওঁ, আমি একচুৱেলি দিবলৈ যাওঁ, আমি ডিল কৰোঁ একচুৱেলি সপোন, ড্ৰিমছ। আপোনালোকে যে আজি মোক যে জড়িত হৈ আছে কিহৰ কাৰণে? আপোনালোকৰ সকলোৰে মনৰ কৰবাত নাকবাত চুকত কিছুমান সপোন আছে, যিবিলাক সপোন আপুনি বৰ্তমান যিখিনি কাম আপুনি কৰি আছে তাৰ মাধ্যমেৰে কেতিয়াও সম্ভৱ নহয়, আপুনি জানে আপুনি, আৰু সেইখিনিক আপুনি সম্পূৰ্ণ কৰিবলৈহে আৰ্চিমত আপুনি আহিছে। তো আপুনিও ছেইম তেনেকে আপুনি যেতিয়া কাৰোবাৰ ওচৰত গৈ আছে, তেখেতেও আৰ্চিম জইনিং কৰিব বা জইনিং কৰাৰ পিছতে আৰ্চিম আপোনাৰ টিমত থাকি আপোনাৰ লগতে একেলগে কৰিব, আগবাঢ়ি যাব। তেতিয়া আপোনাক দেখি তেখেতৰ মনত সেই বিশ্বাসটো আহিব। এণ্ড তাৰপিছতে মই ক'ম যে মই বহুতক দেখোঁ যে গৈয়ে কি ক'বলৈ আৰম্ভ কৰে। প্লিজ আপুনি ক'বলৈ আৰম্ভ নকৰিব, প্ৰথম আপুনি শুনক। আমি শুনিব লাগিব, আমি আগতে ক'বলৈ যাব নালাগে, শুনিব লাগে। আমাৰ লিচেনিং পাৱাৰ আমি বঢ়াব লাগে। যেতিয়ালৈকে আমি সন্মুখৰ ব্যক্তিজনক আমি যেতিয়ালৈকে নুশুনিম, যদি আপুনি তেখেতক যদি নুশুনে, তেতিয়া তেখেতে ভাবিব, যদি তেখেতে অপমানিত বোধ কৰিব পাৰে আপুনি যদি মাজত যদি তেখেতক যদি ৰখাই দিয়ে। যদি এইকাৰণে প্ৰথমে তেখেতক ক'বলৈ দিয়ক। প্ৰথমে আপুনি ক'বলৈ নাযাব আপুনি আমাৰ হেল্থ গাৰ্ডৰ বিষয়ে বা কিচনৰ প্ৰডাক্টৰ বিষয়ে বা নিউট্ৰিচাৰ্জৰ বিষয়ে প্ৰথমে ক'বলৈ নাযাব। প্ৰথমে আপুনি তেখেতক আপুনি শুনক। আপুনি ফাৰ্ষ্ট আপুনি কি কৰিব লাগিব, এটা ব্ৰিজ বনাব লাগিব। কলৈকে মই ঢলা শদিয়া বা বগীবিল ব্ৰিজৰ কথা মই নাই কোৱা, বা শৰাইঘাট ব্ৰিজৰ কথা নাই কোৱা। মই ব্ৰিজ বা দলং ক'ৰ পৰা কলৈকে কৈ আছো, আপোনাৰ হৃদয়ৰ পৰা তেখেতৰ হৃদয়লৈকে, আপোনাৰ মুখৰ পৰা তেখেতৰ কাণলৈকে নহয়, তেখেতৰ মুখৰ পৰা আপোনাৰ কাণলৈকে নহয়। প্ৰথম আমি দলংখন বনাব লাগিব কলৈকে, তেখেতৰ হৃদয়ৰ পৰা আপোনাৰ হৃদয়লৈকে। এই দলংখন কেতিয়া হ'ব, যেতিয়া আপুনি তেখেতক আপুনি শুনিব। প্ৰথমে আপুনি ক'বলৈ নাযাব, প্ৰথমে গৈ আপুনি শুনক কেনেকুৱা কি খবৰ, ভাল নে বেয়া নে, আৰু ঘৰত খা খবৰ কেনেকুৱা কি কথা, শুনক আপুনি। আৰু শুনিব যেতিয়া শুনিব লাগে বুলি নুশুনিব। বা বহুতক দেখো শুনি থাকে, নিজৰ মোবাইলটোত আকৌ চাই থাকে, হোৱাটছআপ চাই থাকে বা ফেচবুকত কিবা কিবি চাই থাকে। নাই, যেতিয়া আপুনি শুনিব নহয়, তেতিয়া একেবাৰে মনোযোগেৰে আপুনি শুনক। তেখেতক কেনেকুৱা লাগিব লাগে যে তেখেতে মোক শুনি আছে তেনেকে। আৰু প্ৰতিটো পইণ্টজনক মনোযোগেৰে আপুনি তেখেতক আপুনি শুনক। যিমানে আপুনি শুনিব সিমানে আপুনি তেখেতৰ হৃদয়ত আপুনি জেগা ল'ব। শুনিবলৈ আমাক কি লাগে,